নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ইন্ডিগো বিমানৰ ভিতৰত এজন অসমৰ যুৱকক অপদস্থ কৰা হৈছিল আৰু সেই যুৱকজনৰ সন্ধান উলিয়াব পৰা নাছিল কোনেও কিন্তু বৰ্তমান অৱস্থাত সেই লোকজনৰ সন্ধান উলিয়াব পৰা হৈছে আৰু তেওঁৰ সন্ধান উলিয়াইছে ইতিমধ্যে তেওঁ বৰপেটা ৰোডত তেওঁ আছে বুলি জানিব পৰা গৈছে বৰপেটা ৰোডত তেওঁৰ সন্ধান উলাইছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু ইন্ডিগো বিমানৰ ভিতৰতে এজন লোকক অপদস্থ কৰা হৈছিল মুম্বাই কলকাতা ইন্ডিগো বিমানত অসমৰ যুৱকজনক তেওঁৰ সহযাত্ৰীয়ে আক্ৰমণ কৰিছিল আৰু বিমানত আক্ৰমণৰ বলি হোৱা পাছৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন আৰু যুৱকজন বৰপেটা ৰোড ৰেল ষ্টেচনত উদ্ধাৰ হৈছে বিমানত সংঘটিত হোৱা ঘটনাটোৰ পৰা আতংকত ভুগি আছিল যুৱকজন আৰু বৰ্তমান আৰপিএফৰ তত্ত্বাৱধানত আছে যুৱকজন এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ আৰু যুৱকজনৰ সন্ধান উলোৱা হৈছে যেহেতু ইন্ডিগো বিমানৰ ভিতৰত চলন্ত অৱস্থাতে ইন্ডিগো বিমানৰ ভিতৰত অপদস্থ কৰা হৈছিল যুৱকজনক আৰু তেওঁৰ সহযাত্ৰীয়ে তেওঁক যেহেতু চৰিয়াইছিলে চৰ খুধাইছিলে আৰু সেই যুৱকজনক এতিয়া উদ্ধাৰ কৰা হৈছে তেওঁ বৰপেটা ৰোডত আছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তৰ আমি ডাঙৰ খবৰ জনাই আছো বৰ্তমান অৱস্থাত আছে বৰ্তমান সুস্থ অৱস্থাত আছে যুৱকজন আৰু যেহেতু যুৱকজনক বিচাৰি হাবাথুৰি খাইছিলে সকলোৱে হাবাথুৰি খাইছিলে সেই যুৱকজনক বিচাৰি আৰু যেহেতু জুৰে এই ঘটনা সংঘটিত কৰিছে যিজন লোকে এই ঘটনা সংঘটিত কৰিছে তেওঁক প্ৰহাৰ কৰিছিলে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু যুৱকজনৰ সন্ধান ওলাইছে আৰু তেওঁৰ পৰিয়ালৰ লোকক এই খবৰটো দিয়া হৈছে বিমানত তেওঁ চলন্ত অৱস্থাৰ এখন বিমানত এজন অসমৰ যাত্ৰীক প্ৰহাৰ কৰা হৈছিল আৰু এই প্ৰহাৰৰ পিছতে যুৱকজনৰ পেনিক এটেক আহিছিল বুলি জানিব পৰা গৈছে আৰু তাৰ পিছতে যুৱকজনৰ কোন ধৰণৰ সন্ধান লাভ কৰা নাছিল কোনেও আৰু অৱশেষত সেই যুৱকজনৰ এতিয়া সন্ধান ওলাইছে আৰু ভয় কৰি ইন্ডিগো বিমান এৰিছিল হুছেইন আহমেদৰ পুত্ৰই অৱশেষত বৰপেটা ৰেলৱে ষ্টেচনত সন্ধান লাভ কলকাতাত সন্ধানহীন হোৱা ব্যক্তিজন এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ কিয়নো বৰপেটা ৰোডত সন্ধান লাভ কৰা হৈছে যুৱকজনক ইন্ডিগো বিমানত অপদস্থ হোৱা যুৱকজনৰ এতিয়া যেটো সন্ধান লাভ কৰা হৈছে আৰু ঘটনাৰ পাছতে তেওঁ ভয় কৰি এৰিছিল বিমানখন অৱশেষত তেওঁৰ সন্ধান লাভ কৰা হৈছে তেওঁৰ পৰিয়ালক দিয়া হৈছে খবৰ ইন্ডিগো বিমানত অপমানিত হোৱা অসমৰ যুৱকজনৰ সন্ধান লাভ কৰা হৈছে বৰপেটা ৰোড ৰেল ষ্টেচনত উদ্ধাৰ হৈছে যুৱকজন মুম্বাই কলকাতা ইন্ডিগো বিমানত আক্ৰমণৰ বলি হৈ শংকিত হৈছিল লোকজন বৰ্তমান আৰপিএফৰ তত্ত্বাৱধানত আছে লোকজন আৰু এই খবৰে এতিয়া যেটো চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ দেশজুৰি এই খবৰ বিয়পি পৰিছিল কেনেদৰে ইন্ডিগো বিমানৰ ভিতৰত চলন্ত অৱস্থাত ইন্ডিগো বিমানৰ ভিতৰত এজন যুৱকক চৰ খুধাইছিল এজন যুৱকে আৰু সেই লোকজনে চৰ খুধাইছিল আৰু তেনে সময়তে হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল গতিকে সেই পৰিস্থিতিৰ পিছতে তেওঁ শংকিত হৈছিল তেওঁ ভয় খাইছিল আৰু তেওঁ ইন্ডিগো বিমান এৰি পলায়ন কৰিছিল আৰু তেওঁৰ কোন ধৰণৰ সংসূত্ৰ নাছিল পৰিয়ালৰ লোকে তেওঁক ফোন কৰিছিল যদিও ফোন তেওঁৰ সুইচ অফ আছিল আৰু গতিকে এতিয়া তেওঁৰ সন্ধান লাভ কৰা গৈছে তেওঁ বৰ্তমান বৰপেটা ৰোডত আছে বুলি জানিব পৰা গৈছে আৰু কলমে আছে সেই লোকজন